হেল্ল' এভৰিৱান, মই আজি বনাব লৈছোঁ বেচনৰ লাড্ডু। ইয়াতে মই ঘি দি দিছোঁ। এয়া চাওক, মোৰ বেচন এইটো। এয়া মই বেচন দি দিলোঁ ধুনীয়াকৈ। এয়া মই 250 গ্ৰাম বেচন আছিল, গোটেই মই নিদিলোঁ, মই আধাহে দিলোঁ। তো ধুনীয়াকৈ এতিয়া এইখিনি গোটেই ফ্ৰাই কৰি ল'ব লাগিব। তো মই চেনি ফ্ৰাই কৰা হোৱাৰ পিছত মই চেনি গুড়ি কৰি লৈছিলোঁ, তো চেনিটো মই দি দিলোঁ। তাৰপিছত কাজু দিছোঁ, তো মই আলমণ্ড নানিলোঁ, তো ভাল নালাগে মই সেইটো কাৰণে মই কাজুৱে দিলোঁ। তাৰপিছত ফ্ৰাই কৰা হয় মই গোটেইখিনি ধুনীয়াকৈ এইবাৰ কাজু দি পেলাই আৰু ফ্ৰাই কৰিব লাগিব। অকলে অলপ প্ৰব্লেম হয়, কাৰণ কিয় মোবাইলত ধৰি থাকিব লাগে, বনাই থাকিব লাগে। সেইটো কাৰণে মোটামুটি হৈয়ে গ'ল আমাৰ ফ্ৰাই। এতিয়া আমি ধুনীয়াকৈ কাঁহীত উঠাই ল'ম কেৰাহীৰ পৰা। এতিয়া ঠাণ্ডা হ'লে আমি ধুনীয়াকৈ লাড্ডু বনাই দিম। তাৰপিছত হৈ গ'ল। অকণমান টাইম থাকোঁতে তলত দেখি লাগিয়ে গ'ল, হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ এটা লাড্ডু বনাই দিম। এয়া অৱশ্যে মই বাৰ্থডে কাৰণে বনাইছিলোঁ। ভাবিলোঁ যে কি বনাওঁ ভাবিলোঁ বেচনৰ লাড্ডুৱে বনাই লওঁ। খাই দেখিছোঁ ভাল লাগে, খায়ো বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। মোৰ হ'লে ভাল লাগে বা মোৰ ফেমিলিও ভাল পায়। আপোনালোকক কেনেকুৱা পায় আপোনালোকেও এদিন ট্ৰাই কৰি চাব। খাই কিন্তু বহুত ভাল লাগে, কাৰণ দোকানতকৈ ঘৰত বনাই খোৱাটো বহুত বেছিয়ে ভাল। এয়া মোটামুটি আমাৰ হৈয়ে যাব। এতিয়া আমাৰ এটাকৈ গোটেইখিনি লাড্ডু হৈ গ'ল। কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নকয়।